নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। গতানুগতিকভাৱে আমি ৰিকুৱেষ্ট কৰিয়ে যাম, কাৰণ আমি আমাৰ টাৰ্গেটৰ পৰা বহুত পিছ পৰি আছোঁ। আপোনালোক বেছিকৈ ছাবস্ক্ৰাইব কৰক, আপোনাৰ বন্ধু বান্ধৱ চিনাকি মানুহক ছাবস্ক্ৰাইব কৰিবলৈ কওক। আৰু আমি বিচাৰোঁ যে আমাৰ এই কথাবোৰৰ যোগেদি আমি আৰু বহু বেছিকৈ সজাগ কৰিব পাৰোঁ। সমাজক সজাগ কৰাটো একমাত্ৰ আমাৰ টাৰ্গেট। এটা নোবেল কজৰ কাৰণে আমি কৰি আছোঁ। মানে বেলেগ বিষয়বিলাক যাবই নোৱাৰা হৈছে। এতিয়া এই মহিলা সংক্ৰান্ত বিষয়বিলাকেই ঘূৰাই পকাই আহি আছে বেছিকৈ। যিহেতু আৰজি কৰৰ ঘটনাটো এতিয়াও তল পৰা নাই। কাৰণ এনেও আপোনালোকে জানে, কলিকতা আজি নহয়, ব্ৰিটিছৰ পৰাধীন ভাৰতৰ সময়ৰ পৰা এটা প্ৰতিবাদী চহৰ। তো তাৰ কিছু প্ৰতিফলন আমি পাইছোঁ। আৰু সেইটো গহনালৈ আকৌ বেলেগ যিকোনো ধৰণৰ কাণ্ডকে বেলেগ ধৰণে এটা কালাৰ দিয়াৰ চেষ্টা হৈছে। এতিয়া মূল কথাটো হ'ল, বানাৰসটো জানেই চাগে, বহুতেই জানে। আৰু বানাৰস কাৰণ আমাৰ প্ৰধানমন্ত্ৰীৰ সমষ্টি হয় এইটো। বানাৰস মানে য'ত 2014 প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া কৈছিলে যে মা গংগা মুঝে বুলায়া হে, তেখেতক নেকি তাত মাতিছিলে। আৰু তাৰপিছত এতিয়াতো শেহতীয়াকৈ 24ত ক'লে মা গংগা নে মুঝে গোদ লিয়া, মানে তেখেতক লৈছে আৰু মানে গ্ৰহণ কৰিছে। যিমানটো মনত পৰে 80s or 90sতে হ'ব লাগে, এটা পিকচাৰ হৈছিলে ৰাজ কাপুৰৰ। আৰু ৰাজ কাপুৰৰ পিকচাৰবিলাক সাধাৰণতে এটা ছ'চিয়েল মেছেজ থাকে, ৰাম তেৰি গংগা মেইলি। অৰ্থাৎ মানে ৰামক কৈ আছে যে প্ৰভু ৰাম, তোমাৰ যোনটো পবিত্ৰ এটা গংগা আছিল, সেই গংগাটো এতিয়া কিন্তু গংগা হৈ থকা নাই, এইটো অপবিত্ৰ হৈ গৈছে। তো যিনক তাত বিভিন্ন ধৰণৰ ঘটনা প্ৰবাহ আছে। এইটো পিকচাৰটো চাব পাৰে, বেয়া নহয়। এটা কথা নাই জানো যে যত দোষ মানে নন্দ ঘোষ, তেনেকুৱা এটা হৈছে। বিজেপিৰ মানুহ হওক বা উচ্চ বৰ্ণৰ হিন্দু হওক, ব্ৰাহ্মণ হওক, তেওঁলোকে যিমান খুচি দুষ্কৰ্ম কৰক, একো নাই, কোনো প্ৰব্লেম নাই। আমি কেইটাৰ কাৰণেই সমস্যা। বানাৰস IITত এগৰাকী ছোৱালীক ধৰ্ষণ কৰিলে। কোনে কৰিলে? বিজেপিৰ IT চেলৰ লগত জড়িত মানুহ। আৰু সেইটো সময়ত মধ্যপ্ৰদেশৰ ইলেকশ্যন চলি আছিলে। আৰু মোৰ যিমানটো মনত পৰে, মই কোনোবা এটা প্ৰবন্ধত এই কথাটো মেনশ্যন কৰিছিলোঁ। তো তাৰ পৰা পুলিচে এই অপৰাধীক তাৰ পৰা পলাই যাবলৈ সাহায্য কৰিলে। FIR ঠিকমতে লোৱা নাই, একশ্যন লোৱা নাই, যিটো কাৰণে পলাই গ'ল। আৰু অসমতো দেখোন পলাবলৈ উপায় নাই। ছাৰেণ্ডাৰ কৰাৰ পিছতো অপৰাধী পলাবলৈ চেষ্টা কৰিছে বুলি এনকাউণ্টাৰ হৈ যায়। তো যিনক তাত পলাবলৈ সাহায্য কৰিলে। আৰু ইণ্টাৰেষ্টিংলি মধ্যপ্ৰদেশত গৈ বিজেপিৰ হৈ এই মহাপুৰুষকেইটা আকৌ কেম্পেইনিঙো কৰি আছিলে। তো এই যিনক এইবিলাক গোটেই বস্তুটো ছ'চিয়েল মিডিয়াত অহাৰ পিছত তেওঁলোকক এৰেষ্ট কৰা হ'ল। পাব্লিকৰ বহুত মানে এটা প্ৰতিবাদ সৃষ্টি হৈছিলে। তেওঁৰ প্ৰশাসন বা বিজেপিৰ কোনো উপায় নাছিলে, চৰকাৰৰ কৰিলে। এতিয়া অলপতে আজি বিভিন্ন নেশ্যনেল পেপাৰবিলাকত আছেই যে এইকেইজনক মানে মুক্তি দিয়া হৈছে। অথচ কিছুদিনমান আগতেই প্ৰধানমন্ত্ৰী কৈছিলে যে একদম বহুত কাৰা মানে কানুন এটা ওলাব, যাতে কোনো সাহস কৰিব নোৱাৰে। তো যিনক এইটোতো বৃদ্ধাঙ্গুলি দেখুৱালে প্ৰশাসনে। তাৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ, তেখেতৰে মানুহ ৰেহাই দিয়া হ'ল। আৰু একেই দৃশ্য এই বিলকিছ বানুৰ ধৰ্ষণকাৰীবিলাকক যেনেকৈ ৰাখি পিন্ধোৱা হৈছিলে, বিজেপিৰ মানুহবিলাকে খুব মানে সন্মান যাচিছিলে, একজেক্টলি তেওঁলোকৰ লগতো ছেইম বস্তু কৰা হ'ল। আৰু কাটৱাৰটো জম্মু কাশ্মীৰৰ কাটৱাটো যেতিয়া ঘটনা এটা হৈছিল 8 বছৰীয়া ছোৱালীৰ লগত, তেতিয়াও কিন্তু
জাতীয় পতাকা লৈ বিজেপি এই ধৰ্ষণকাৰীৰ পক্ষত পথ অৱৰোধৰ কাৰ্যসূচী কৰিছিল। এইটো হ'লগৈ তেওঁলোকৰ ৰেকৰ্ড। এই বিষয়টোলৈ কিন্তু প্ৰধানমন্ত্ৰী একো কোৱা নাই। আৰু এটা ইণ্টাৰেষ্টিং কেছ হ'ল, এই ঘটনাটোত যদি ধৰ্ষণকাৰী মুছলমান হোৱা হ'লে তেতিয়াহ'লে কিন্তু অসমতো বিভিন্ন চহৰ তহৰত কিন্তু এইটোক লৈ এটা প্ৰতিবাদ হ'লহেঁতেন। অসমৰ কোনো চহৰত কিন্তু প্ৰতিবাদ নাই দেই। আমি যিমানটো নিউজ টিউজ পাই আছোঁ বা অলপ খা খবৰ লৈছোঁ, ক'তো কোনো ধৰণৰ প্ৰতিবাদ নাই। এইটো যেন কোনো এটা ঘটনাই নহয়। আৰু আমাৰ মেইন ষ্ট্ৰীম মিডিয়াও সেইটো খুব এটা আৰ্জিকৰক যেনেকৈ এটা হেৰি কৰিছে, কণ্টিনিউৱাছ এটা নিউজ ৰিপৰ্টিং হৈ আছে, সেইটোক লৈ নিউজ ৰিপৰ্টিং নাই। প্ৰধানমন্ত্ৰী মনে মনে। আৰু ৰাষ্ট্ৰপতিগৰাকী এনাফ ইজ এনাফ যে কৈছিলে, তেখেতো কি এনাফ ইজ এনাফ নহয়, এনেকুৱা এটা মনে মনে থকা মানে কি শ্বি ইজ ছাপৰ্টিং। এয়া হ'লগৈ অৱস্থা। তো আমি আগতেও কৈছোঁ, ধৰ্ষণকাৰীৰ ধৰ্ম বা জাত বুলি একো নাই। ধৰ্ষণকাৰী মানে ধৰ্ষণকাৰী। সেইটো বিজেপিৰে হওক যাৰে হওক। আৰু ইয়াত এই যে কাৰবাৰটো হ'ল, এই কাৰবাৰটো কিন্তু ছোৱালীগৰাকী হিন্দু আৰু যি অপৰাধী সেইকেইটাও হিন্দু। আৰু তাৰ পিছতো মানে এই ধৰ্ষণক লৈ ইমান দাম্ভালি কেনেকৈ মাৰে, মইতো সেইটো বুজিয়ে নাপাওঁ বিজেপিৰ নেতাসকলে। আৰু বিজেপি এনেকুৱা এটা দল, সাংসদৰ আপোনালোকে চব হিচাপ নিকাচবিলাক চাব, চব বস্তুটো এতিয়া এভেইলেবল হ'ল ছিষ্টেমত, যে চবতকৈ নাৰীজনিত অপৰাধৰ যুক্ত থকা বেলেগ বেলেগ পাৰ্টিও আছে। তেওঁলোক মানে সেইফালৰ পৰা তেওঁলোক কিন্তু বিশ্বগুৰু হৈ আছে দেই, সাংসদবিলাকৰ সংখ্যা। আৰু ষ্টেন স্বামীৰ নিচিনা মানুহক আপোনাৰ পেৰোলত যাব নিদিয়ে, কিন্তু ৰাম ৰহিমক আকৌ পেৰোলত যাব দিয়ে। যেতিয়া ইলেকশ্যন আহে এই ধৰ্ষণকাৰীবিলাকক পেৰোলত যাব দিয়া হয়। তো এই যে এটা দুমুখীয়া নীতি, সেইটো বৰ বিপদজনক। তো এইটো লৈ অসমত বিশেষকৈ মই ক'ব বিচাৰিছোঁ, যিবিলাক কলিকতা ধৰ্ষণ বা অসমত ঘটা ধৰ্ষণক লৈ ডাঙৰ ডাঙৰ কথা পাতি আছে, প্ৰতিবাদ কৰি আছে, হয় প্ৰতিবাদ কৰা উচিত। কিন্তু পেৰেলালি তেওঁলোকে এইটো বেলেগ কোনো সমষ্টি নহয় দেই, এইটো ৰাহুল গান্ধীৰ ৱাৰ্ডনেট সমষ্টি নহয়, এইটো একদম মানে খাছ প্ৰধানমন্ত্ৰীৰ সমষ্টি হয়। গতিকে প্ৰধানমন্ত্ৰীৰ সমষ্টিততো মানে আপোনাৰ তেখেতে কৈছিলে যে তেখেতক নেকি মোদীক নেকি মা গংগাই গোদ লৈছে, মানে একদম কোচাত লৈছে। আৰু তো কোচাত লোৱাৰ পিছত এইটো অৱস্থা নেকি। গতিকে আমি ভাবোঁ যিহেতু ইতিমধ্যে মানে হেৰিত চৰ্চা নাই হোৱা যদিও, মানে আমাৰ বিজেপিৰ নেতাবিলাকে সেইটো লৈ আলোচনা কৰা নাই যদিও, এইটো বেলেগ কথা। কিন্তু এই বস্তুটো মানে সচেতন মানুহৰ মাজত ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰু আজি বিশেষকৈ অসমৰ এজন বৰেণ্য ব্যক্তিও সেই বিষয়টোক পষ্ট কৰিছে। পষ্ট কৰাৰ পিছত মোৰ অনুভৱ হ'ল নাই এই বিষয়টো লৈ অলপ তেওঁ বৰেণ্য ব্যক্তিগৰাকী আৰু বিভিন্ন বিষয়তো পষ্ট কৰে বাৰু, কিন্তু এইটো পষ্ট যেতিয়া কৰিছে তো মোৰ এটা অনুভৱ হ'ল যে নাই, মইতো আৰু পৰমাত্মাৰ পৰা মেছেজ পাই কাম নকৰোঁ। এই বৰেণ্য ব্যক্তিজনৰ যোনটো ফৰৱাৰ্ড কৰিলে, সেইটোক দেখি মোৰ অনুভৱ হ'ল যে এজন নাগৰিক, দায়িত্বশীল নাগৰিক হিচাপে, সচেতন নাগৰিক হিচাপে সমাজৰ সচেতন ৰাইজক জনোৱাটো আমাৰ কৰ্তব্য বুলি ভাবিলোঁ। তো এই বিষয়টো কিন্তু অলৰেডি গুগল বা বেলেগত আছে, আপোনালোকে অলপ চালি জাৰি চাব। তো আজি ইমানতে শেষ কৰিছোঁ। গতিকে আপোনালোকে বেছিকৈ ছাবস্ক্ৰাইব কৰক, আৰু বেছিকৈ আমি বিচাৰোঁ যে মানুহক সজাগ কৰক। ধন্যবাদ, নমস্কাৰ।